আপোনালোকে যে মোবাইল খোলা মাত্ৰ আপোনাৰ কিবোৰ্ড আহে আৰু কিবোৰ্ডৰ যে কিমান সেটিং আছে আপোনালোকে নাজানে যে এই সেটিংবোৰ আপোনালোকে জনা দৰকাৰ যে কি সেটিং আছে আমি কেনেকৈ কৰিব লাগে ইয়াত ল্যাঙ্গুৱেজ সেটিং আছে ল্যাঙ্গুৱেজ সেটিংৰ ভিতৰত হ্যান্ডৰাইটিং সেটিং আছে সেইবোৰ আপোনালোকে নাজানে এই আহক এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকক একদম সম্পূৰ্ণ সেটিং মই শিকাই দিম আপোনালোকে ভিডিঅ'টো কটাকটি নকৰাকৈ সম্পূৰ্ণ চাব আপোনালোকে আশা কৰিম সম্পূৰ্ণ আপুনি আজি শিকিব পাৰিব আহক আমি শিকি লওঁ কিবোৰ্ড সেটিং ল্যাঙ্গুৱেজ সেটিং আৰু আদাৰ কিবা সেটিং আছে সেইবোৰ মই শিকাই দি আছোঁ প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ প্লে ষ্টৰত যাব এই প্লে ষ্টৰ যিটো এপ আছে এই এপটোত গৈ এটা টাইপ কৰিব কাৰণ কিবোৰ্ডৰ বিষয়ে শিকাম তাৰ আগত মই আপোনালোকক আৰু এটা এপ্লিকেশ্যন ডাউনলোড কৰি মই শিকাম ইয়াত আপুনি সাৰ্চ কৰিব কিপ নোট KEEP কিপ নোট এটা মোটো এটা তলত দিয়া আছে আগত সাৰ্চ কৰিছিলো ইয়াত কিপ নোটত মই টেপ দিলো আপুনি ইয়াত কিপ নোটটো লিখক KEEP কিপ NOTES কিপ নোট তাৰ পিছত আপোনাৰ ইনষ্টল দেখাব এই এপটোৰ এটা লাইটৰ চিন থকাটো আপুনি ইয়াত ইনষ্টল কৰি লওক ইনষ্টল কৰি তাৰ পিছত আপুনি ওপেন কৰক মোটো ওপেন হৈ আছে মই ওপেন কৰিলো ওপেন কৰাৰ পিছতে আপোনাৰ যেটো পেজ খোল খাব মোৰ এই পেজটোত আপোনাক কিবোৰ্ড আহিছে এই কিবোৰ্ডটো মই আপোনাক দেখাই আছো এটো সব কিবোৰ্ড হয় এই কিবোৰ্ডৰ যেটো সেটিং আছে আপোনালোকে সেই সেটিংটো কমসে কম শিকক তে ইয়াত বহুতে ধৰক সেটিং জানে আৰু যিসকল নাজানে একেবাৰে নাজানে সেইসকলক মই এটো শিকাব গৈ আছো তে আপোনালোকে প্ৰথমে তলত চাওক এই চিনটো দিয়া আছে এই চিনটোত আপোনাৰ কি কৰিব আপুনি টেপ দি পেলাই ইয়াত ধৰি ৰাখিব ধৰি ৰখাৰ পিছত আপোনাৰ ইয়াত ধৰক অনলি ইংলিশ হৈ আছে আৰু একো মানে নাই মোটো ধৰক যিবোৰ মই সেটিং কৰি ৰাখিছো সেইবোৰ তলত আছে তা আপোনাৰ তাত নাই এতিয়া আপুনি কি কৰিব এটা আসামিজ কিবোৰ্ডটো আপুনি প্ৰথমে সেটিং কৰক আসামিজ কিবোৰ্ড যেতিয়া সেটিং কৰিব তলত চাওক ল্যাঙ্গুৱেজ সেটিং বুলি লিখা আছে এইখিনি চাওক এইখিনি ল্যাঙ্গুৱেজ সেটিংটো আপুনি টেপ কৰক টেপ কৰাৰ পিছত চাওক ল্যাঙ্গুৱেজত আহিছে আপুনি এতিয়া কি কৰিব লাগিব অলপ তলত যাব তলত গৈ পেলাই চাব এড কিবোৰ্ড এড কিবোৰ্ড বুলি যেটো অপচন পাব সেই অপচনটোত আপুনি এটা টেপ কৰি দিব টেপ কৰাৰ পিছত সাৰ্চ বটন আহিব এই সাৰ্চ বাৰত আপুনি এটা টেপ দিব টেপ দি পেলাই ইয়াত লিখিব আসামিজ ASS এটো আসামিজ আহি গল তা আসামিজ আপুনি টাইপ কৰা মাত্ৰই মোটো অলৰেডি মই এড কৰি দিছো কাৰণে মোৰ এই আসামিজটো আহা নাই আপোনাৰ তাত আহিছে চাওক আসামিজ তো সাইডত ভাৰত বুলি লিখা থাকিব তে হেতু বটন আপুনি টেপ কৰি দিয়ক টেপ কৰা মাত্ৰই আপোনাৰ কিবোৰ্ডত আসামিজ কিবোৰ্ডটো আপোনাৰ সেট হৈ যাব গ্ৰীন চিন দি লব মানে তাত এটা অপচন আহে সেই অপচনটো অন কৰি দিব অন কৰাৰ পিছত এটা আপোনাৰ সেট হৈ গল এতিয়া আপোনাৰ আসামিজ যেতিয়া আপুনি টেপ কৰি এড হৈ গল তা আসামিজত এতিয়া আপুনি লিখিব পাৰিব এতিয়া চাওক অসমীয়া যেটো ভাৰত আছে এটো আপুনি তলটো সিলেক্ট কৰক এড সিলেক্ট কৰা মাত্ৰই আপোনাৰ অ আ ক খ হৈ গল এতিয়া চাওক আমি অসমীয়া এতিয়া চাওক আহি গৈছে তে এটা আপুনি ইয়াত লিখিব পাৰিব যিমান যি পাৰে আপুনি হেতু অসমীয়া টাইপ কৰি লিখিব পাৰিব তাৰ পিছত চাওক আপোনাৰ যদি কয় যে নাই মই অসমীয়াটো মই হস্তাক্ষৰ যেটো আছে হেতুৰে লিখিম তে হস্তাক্ষৰ আপোনাৰ বিষয়ে বহুতে নাজানে হস্তলিপি যেটো হস্তলিপি চাওক তলত ইয়াত অসমীয়া যেতিয়া আপুনি ডাউনলোড কৰিছে তেতে অটোমেটিক ইয়াত তলত থাকিব এইখিনিত আপোনাৰ সব ল্যাঙ্গুৱেজ যিবোৰ সিলেক্ট কৰিব ইয়াত থাকিব আৰু যদি না থাকে এই ভাষা সেটিং বুলি লিখা আছে তাত গৈ পেলাই আপুনি টেপ কৰি ভাষাটো সিলেক্ট কৰি লব সাৰ্চ কৰি কোনটো ভাষা লাগে আপোনাক তা মই এতিয়া হস্তলিপি যেটো আছে এতিয়া হস্তলিপিটো মই ইয়াত টেপ দিলো অত হস্তলিপি কি হয় হস্তলিপিটো সব এনেকুৱা বোৰ্ড আহিছে এই যে ইয়াত যে মই এটা জিৰো দিছো এটো হৈছে ইয়াত হাতেৰে লিখিব লাগিব আপুনি যেটো লিখিব তাত আহিব তে মই ইয়াত হাতেৰে মই কি লিখিম আসাম ASSAM আসাম মই লিখিছো এটো লিখাটো মোৰ হোৱা নাই আসাম লিখিলো ASSAM আসাম এসব আসাম হৈ গল এতিয়া আপুনি যদি কয় যে নাই মই অসমীয়াত লিখিম এটো বদলি কৰিব নালাগে এটোতে আপুনি অসমীয়া লিখিব দিব যে অসম অসম আপুনি একেটানত লিখি দিব সব যে অসম হৈ গল আপুনি যদি লিখে যে যদি কয় যে নাই মই এটো এটা অংকেৰে লিখিম যে 2024 মই তলত লিখি আছো ওপৰত সব 2024 হৈ গল অসমীয়া দিয়া আছে এটো সেইকাৰণে অসমীয়া হৈ গল আপুনি আকৌ এটো ইংলিশও লিখিব পাৰে যেনেকৈ ইংলিশত যদি লিখে যে 2014 2014 হৈ গল BOY বয় এটো চাওক
হি ইজ এ ডক্টৰ হি ইজ এ ডক্টৰ এইটো চাওক কি ধুনীয়াকৈ আহি গৈছে আশা কৰিছো আপোনালোকে এইটোৰ বিষয়ে মানে আপোনালোকে শিকিব পাৰিছে আৰু যদি শিকিব পাৰিছে মানে মোৰ ভিডিঅ'টো আপোনাক মানে সামান্য সহায় কৰিছে তেন্তে আপুনি কমসে কম মোৰ চেনেলটো ছাবস্ক্ৰাইব দি লাইক কমেন্ট কৰি মোক জনাব তেতিয়া আপোনালোকে জনালেহে মই উৎসাহ পাম আৰু এনেকুৱা ধৰণৰ আৰু ভিডিঅ' আপোনালোকক দিম ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে